Hello everyone. Today we are going to study about the important source or document called Aini Akbari, okay, which has been written by Abul Fazal of the chapter Peasant, Zamindar and the State. And this is one of the main source which has been taken as evidence or which has been taken to start the study the history of this period. Okay, it is an important source, detailed account you can say. Okay, তো আইনী আকবৰীখন যোনখন লিখা হৈছিলে সেইখন ইমানে ডিটেইল ক্লাছিফিকেশ্যন হয় বা এটা এডমিনিষ্ট্ৰেটিভ প্ৰজেক্ট বুলি ক'ব পাৰা। আবুল ফাজলক দায়িত্ব দিয়া হৈছিলে লিখিবৰ কাৰণে বা একাউণ্টটো বনাবৰ কাৰণে, আৰু এইখন কমপ্লিট হৈছে লিখা 1598ত, আৰু সেই 1598 ইয়েৰটো আকবৰৰ শাসনকালৰ 42nd ইয়েৰ, মানে 42nd ইয়েৰত 1598ত এই বুকখন লিখা কমপ্লিট হৈছে। আৰু আকবৰক জমা দিয়াৰ আগত, এই বুকখন ছাবমিশ্যন কৰাৰ আগত কি কৰিছিলে, ইয়াক 5বাৰকৈ ৰিভিজন কৰা হৈছিলে। তাৰমানে ভাবা কিমান বেছি ইম্পৰ্টেণ্ট চ'ৰ্চ অফ ইনফৰ্মেশ্যন হয় এখন। এই আইনী আকবৰীখনক আকবৰ নামা বুলিও কোৱা যায়, ঠিক আছে। আৰু 3টা ভাগত ভাগ হৈ আছে, মানে 3খন কিতাপত ভাগ হৈ আছে। সেই তিনিটাৰ প্ৰথম 2টা ভাগত কি আছে, এটা হিষ্টৰিকেল নেৰেটিভ আছে, মানে গোটেই হিষ্টৰিকেলি নেৰেট কৰা আছে আকবৰৰ ৰেইনিং পিৰিয়ডটো, ঠিক আছে, ৰুলিং পিৰিয়ডটো। আৰু থাৰ্ড বুকখনক স্পেচিয়েলি আইনী আকবৰী বুলি কয়। এজ আ হ'ল গোটেই একাউণ্টটো আইনী আকবৰী, অ'কে, আকবৰ নামা বুলিও কয়। এই 3টা পাৰ্টৰে ফাৰ্ষ্ট 2টাত কি আছে, হিষ্টৰিকেল নেৰেটিভ হয়। আৰু থাৰ্ড পাৰ্টটোক আইনী আকবৰী, থাৰ্ড বুকখনক স্পেচিয়েলি আইনী আকবৰী বুলি কয়। এণ্ড ইয়াত স্পেচিয়েলি ইম্পেৰিয়েল ৰেগুলেশ্যনছ, মানে বেছিভাগ আইনী আকবৰীখনত মানে ৰজাৰ শাসনকালৰ যোনখিনি ৰেগুলেশ্যনছ আছে, কেনেকৈ কি কৰিব লাগে, গোটেই এডমিনিষ্ট্ৰেটিভ ডিটেইলছ, এই গোটেইখিনি আইনী আকবৰীত পোৱা যায়। ইয়াতে তুমি কোৰ্টৰ, মানে ৰজাৰ কোৰ্টৰ এডমিনিষ্ট্ৰেশ্যনৰ আৰু আৰ্মিৰ গোটেই ডিটেইল ডেছক্ৰিপশ্যন পাবা, কেনেকৈ অৰ্গেনাইজড হৈ আছে, আৰ্মিত কেনেকৈ আছিলে। এই যে আমি মনচবদাৰী ছিষ্টেমৰ কথা লাষ্ট ক্লাছত পাই আহিছোঁ, মনচবদাৰী ছিষ্টেম, এই গোটেইখিনি জামিনদাৰী এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰত পৰিব। আৰু কোৰ্টৰ যোনবিলাক কাম কাজ, ৰজাৰ কোৰ্টৰ এই গোটেইখিনি বস্তু ডিটেইল কেনেকৈ অৰ্গেনাইজড আছিলে, কেনেকৈ ইয়াৰ কাম কাজবোৰ হৈছিলে, সেইখিনি ডিটেইলছ আমি এই আইনী আকবৰী পাৰ্টত পাওঁ, মানে থাৰ্ড বুকখনত পাওঁ। ছ' এই থাৰ্ড বুকখনে আমি ডিটেইলছত ইয়াত চাম, ঠিক আছে। আৰু ইয়াত যে আমি চেপ্টাৰটোত পাইছিলোঁ লেণ্ড ৰেভিনিউ ক'ৰ পৰা কালেক্ট কৰে, লেণ্ড ৰেভিনিউ ক'ৰ পৰা কালেক্ট কৰে, আমি এইটো চাবলৈ যাওঁতে ইন আ ৱে আমি গম পাই যাওঁ কেনেকৈ ক'ৰ পৰা ক'ৰলৈকে এক্সপাণ্ড হৈ আছে আকবৰৰ এম্পায়াৰখন, ঠিক আছে। এই বস্তুটো সেই এক্সপানশ্যন অফ দ্য এম্পায়াৰ, ফিজিকেল লেআউটছ মানে প্ৰভিন্সেছবিলাক ক'ৰ পৰা ক'ত শেষ হৈছে, এই ফিজিকেল লেআউটবিলাক, এই গোটেই ডেছক্ৰিপশ্যনখিনি আইনী আকবৰীত পোৱা যায়। তাৰ উপৰিও সেই সময়ৰ লিটাৰেৰী হওক, কালচাৰেল বা ৰিলিজিয়াছ ট্ৰেডিশ্যনছবোৰ কেনেকুৱা আছিলে মানুহৰ সেইটো সময়ৰ, সেইখিনিও আইনী আকবৰীত ডিটেইলছত মেনশ্যন আছে, ঠিক আছে। এই আইনী আকবৰীখনৰ এটা ইম্পৰ্টেঞ্চ মই কওঁ, ইয়াৰ আগৰ ৰজাসকলৰ বা ইয়াৰ আগত এনেকৈ ৰজাঘৰীয়া একাউণ্ট লিখা হৈছিলে, সেইবোৰ বেছিভাগ পলিটিকেল হিষ্ট্ৰী আছিলে, ঠিক আছে। বেছিভাগ পলিটিকেল হিষ্ট্ৰী আমি পোৱা যায়। কিন্তু এই আইনী আকবৰীখন সেইবিলাকৰ পৰা অলপ আঁতৰ হৈ, মানে সেইটো ট্ৰেডিশ্যনৰ পৰা আঁতৰ হৈ আহি অলপ বেলেগ ধৰণৰ এটা একাউণ্ট হয়। পলিটিকেল হিষ্ট্ৰী বুলি ক'ব, মানে পলিটিকেল বা তেনেকুৱা অকল ৰাজনৈতিক
যুদ্ধ বিগ্ৰহৰ অকল তেনেকুৱা ধৰণৰ কথাই নহয়, ইয়াত বহুত ইম্পৰ্টেণ্ট ডিটেইলছ পাওঁ আমি সেই সময়ৰ, ঠিক আছে। ইয়াত আমি ৰিলিজিয়াছ বিচাৰিলেও ৰিলিজিয়াছ ডিটেইলছ হওক, ৰেভিনিউ বা ইকনমিক ডিটেইলছ, এভৰিথিং ইয়াত মেনশ্যন আছে। এই এনেকুৱা ধৰণৰ ডিটেইলড একাউণ্ট বনোৱাৰ কাৰণে আইনী আকবৰীখনক এনেকুৱা এটা হিষ্টৰিকেল পিৰিয়ডত বহুত ওপৰত ৰখা হৈছে ইয়াৰ ইম্পৰ্টেঞ্চৰ কাৰণে, ঠিক আছে। সেই সময়ত মই যে কৈছোঁ ইয়াৰ আগৰ ৰজাসকলৰ বা মোগল পিৰিয়ডৰে হওক বা তাৰ আগৰ চুলতানেটসকলৰে হওক বা ইভেন ডিউৰিং গুপ্তা এজেছ এণ্ড অল, কি হৈছিলে এনেকুৱা একাউণ্ট লিখোঁতে বা এনেকুৱা ধৰণৰ ৰজাই যদি ছাপ'জ মই কিং আৰু মোৰ আণ্ডাৰত মই এজন ৰাইটাৰক আনি মোৰ শাসনকালৰ বিষয়ে লিখিবলৈ যদি দিছিলোঁ, সেই আকবৰৰ সময়ৰ আগৰ কথা কৈছোঁ, তেতিয়া বেছিভাগ এখন পলিটিকেল একাউণ্ট বা বেছিভাগ পলিটিকেল তেনেকুৱা ধৰণৰ কথাই লিখা হৈছিলে, ঠিক আছে। কিন্তু এই আইনী আকবৰীখন তাৰ পৰা সেইটো কাৰণে অলপ ডিফাৰেঞ্চ আছে, সেইটো ট্ৰেডিশ্যনৰ পৰা আঁতৰ হৈ আহি, তেনেকুৱা হিষ্ট্ৰী ৰাইটিং ট্ৰেডিশ্যনৰ পৰা আঁতৰ হৈ আহি এই আইনী আকবৰী একাউণ্টত আমি তাতোতকৈও বহু বেছি ডিটেইলছ পাওঁ। এই বস্তুখিনি আমি এই পাৰ্টটোত পাম এতিয়া, ঠিক আছে। এই আইনী আকবৰীত আকবৰৰ যোনটো গভৰ্ণিং বডি হয়, মানে আকবৰৰ যোনটো এডমিনিষ্ট্ৰেটিভ বডি, তাত বিভিন্ন ডিপাৰ্টমেণ্টছ আছে, মানে কি কাম কোনে কোনে কৰিব এই ভাগ কৰি ডিপাৰ্টমেণ্ট বনাই দিয়া যে হয়, এই ডিপাৰ্টমেণ্টছ বিভিন্ন ধৰণৰ আছে আৰু এইখিনি ডিপাৰ্টমেণ্টছৰ কথাও ইলাবৰেটলি ইয়াত মেনশ্যন আছে আইনী আকবৰীত। আৰু সেইটো সময়ত বিফ'ৰ ইউ কেন চে ইণ্ডিপেণ্ডেঞ্চ বা এই মোগল ৰুলিং সময়ত কি হৈছিলে, আমাৰ যেনেকৈ প্ৰেজেণ্ট এইজত আমাৰ এডমিনিষ্ট্ৰেটিভ যোনবোৰ ডিভিজনছ হয়, চিটি বা নট চিটি একজেক্টলি, ষ্টেট হওক, এজ আ কাণ্ট্ৰি উই আৰ আ বাউণ্ডেৰী, অ'কে। তাৰপাছত আমাৰ বেলেগ বেলেগ ডিফাৰেণ্ট ষ্টেটৰ বাউণ্ডেৰী আছে, হয়নে। তাৰপিছত আমাৰ ডিফাৰেণ্ট ডিষ্ট্ৰিক্টৰ বাউণ্ডেৰী আছে, এটা এৰিয়া আছে বা এটা জ'ন আছে, তেনেকৈ আমাৰ ভাগ কৰা হয় এডমিনিষ্ট্ৰেটিভ লেভেলত, কাম কাজ কৰাৰ এটা লেভেলত এনেকৈ এডমিনিষ্ট্ৰেটিভ লেভেলত ভাগ কৰা হয় আমাৰ ডিষ্ট্ৰিক্টছবিলাক, বা তেনেকৈ ডিভাইড হৈ আছে, আমাৰ ষ্ট্ৰিক্ট বাউণ্ডেৰীজ আছে, হয়নে। চ' এই বস্তুটো আগতে কেনেকৈ কৰা হৈছিলে, একৰ্ডিং টু কনভিনিয়েঞ্চ অফ ৱৰ্ক বা সেই এৰিয়াটো মেনেজ কৰাৰ সময়ত যেনেকৈ দৰকাৰ হৈছিলে তেওঁলোকক, সেইটো হিচাপত তেওঁলোকে ভাগ কৰি লৈছিলে বা তেওঁলোকে ডিভিজন অফ এম্পায়াৰ, নিজৰ এম্পায়াৰৰ আণ্ডাৰত এৰিয়াবিলাক তেনেকৈ ডিভাইড কৰি লৈছিলে, ঠিক আছে। এই ডিভাইড কৰোঁতে একেবাৰে ওপৰত আছিলে চুবা, মানে আটাইতকৈ ডাঙৰ প্ৰভিন্সটোক কয়, যেনেকৈ ছাপ'জ ধৰি লোৱা ষ্টেটটো আমাৰ আছাম ষ্টেটখনৰ কথাই ধৰি লোৱা, ঠিক আছে। ষ্টেট একেবাৰে এটা এডমিনিষ্ট্ৰেটিভ এইটো এটা এৰিয়া জ'ন হয়, ঠিক আছে, চুবা বুলি কৈছিলে সেইটোক। নেক্সট তাৰ তলত আহিব চৰকাৰ, মই জাষ্ট এইটো এটা এক্সাম্পল দিছোঁ কেনেকৈ ডিভাইড হৈ আছিলে তেতিয়া, মানে এই চুবাৰ কাম কাজবিলাক কোনে চাব, তাৰ তলত সৰু সৰু চৰকাৰ্ছ থাকিব, সেইবিলাককো এপইণ্ট কৰি থোৱা থাকিব এটা এৰিয়া চাবলৈ কাৰণে, ঠিক আছে। সেইটো হিচাপত যেনেকৈ আমাৰ ষ্টেট আছে, তাৰপিছত নিজৰ ডিষ্ট্ৰিক্ট আছে, ষ্টেটেতো অল অভাৰ আছাম গোটেই কাম কাজখিনি চায়, তাৰপিছত আমাৰ নিজৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত DC মেজিষ্ট্ৰেটসকল এটা এৰিয়া চোৱা চিতা কৰে, সেইটো হিচাপত এইটো এটা এডমিনিষ্ট্ৰেটিভ লেভেলত ভাগ কৰা হয়। চুবাৰ পিছত আছে চৰকাৰ, তাৰপিছত আছে পাৰগানা, তাৰপাছত আছে মেহেলটো হৈছে একদম ভিলেজ লেভেলৰ কথা কৈছে, ঠিক আছে। সেই সময়ত ডিভিজনটো এনেকৈ কৰা হৈছিলে। আই থিংক এই বস্তুটো তোমালোকে বুজি পাইছা ডিভিজনটো। এতিয়া যেনেকৈ আমাৰ ষ্টেট আছে, ডিষ্ট্ৰিক্ট আছে, ডিষ্ট্ৰিক্টৰ পিছত টাউনছ, ভিলেজেছ এনেকৈ চব ভাগ কৰা হৈছে, হয়নে। মহকুমা হওক বা এইটো পঞ্চায়ত এৰিয়া, এনেকৈ আমাৰ কাম কাজৰ মানে চৰকাৰী কাম কাজৰ সুবিধাৰ কাৰণে জেগাবিলাক এনেকুৱা ধৰণে ডিভাইড কৰি লোৱা হৈছে। পঞ্চায়তৰ আণ্ডাৰত গাঁও পঞ্চায়ত বা তেনেকৈ টাউন কমিটি আছে, ডিফাৰেণ্ট লেভেলত এডমিনিষ্ট্ৰেটিভ ৱৰ্কছবিলাক হৈ থাকে, সেই সময়তো তেনেকৈ ভাগ কৰা হৈছিলে, ঠিক আছে। আইনী আকবৰীখনে আমাক এটা কোৱান্টিটেটিভ ইনফৰমেশ্যন দিয়ে সেই চুবা বা সেই প্ৰভিন্সেছবিলাকত কেনেকুৱা ধৰণৰ কাম কাজ হৈছিলে, ঠিক আছে। কামিং টু দ্য নেক্সট পেৰাগ্ৰাফ, আমি ইমানখিনি গম পাইছোঁ যে এই আইনী আকবৰীখন এটা ইনফৰমেশ্যনৰ এখন মাইন বুলি কোৱা হৈছে, মানে খনি বুলি যাক কয়, ঠিক আছে। এই ইমানেই ইম্পৰ্টেণ্ট হয় এখন, আৰু
এইখন লিখাৰ সময়ত যি ইনফৰমেশ্যন কালেক্ট কৰা হৈছিলে, এইটো এটা ইম্পেৰিয়েল এক্সাৰচাইজ, ৰজাঘৰৰ মানুহে ইনফৰমেশ্যন কালেক্ট কৰিছিলে, ডিটেইল ষ্টাডি কৰি পেলাই লিখিছিলে। কিন্তু ইয়াৰ উপৰিও আমি এটা বস্তু উই হেভ টু কিপ ইন মাইণ্ড ডেট এইখন লিখিছিলে কোনে আৰু লিখিবলৈ কাৰ আণ্ডাৰত লিখা হৈছিলে। এইখন লিখিছিলে ৰজাৰ ঘৰৰ মানুহে, হয়নে? চেণ্টাৰত লিখা হৈছিলে আৰু এই ছ'চাইটিখনক চেণ্টাৰৰ ফালৰ পৰা চোৱা হৈছিলে। মই যেতিয়া চেপ্টাৰটো ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া অলৰেডি কৈছিলোঁ যে পেজেণ্টছসকলৰ নিজৰ লিখনি নাছিলে বা তেওঁলোকৰ সুখ দুখ, তেওঁলোকৰ সেই পিৰিয়ডৰ কেনেকুৱা ধৰণৰ প্ৰব্লেমছ আছিলে, সেইবোৰ ইমান ডিটেইলছ আমি এতিয়ালৈকে আমি গম নাপাওঁ কেনেকুৱা প্ৰব্লেমছ আছিলে। আমি জাষ্ট এইবোৰ একাউণ্টৰ পৰাহে আইডিয়াহে কৰিব পাৰোঁ, ডিটেইল কোনো ডেছক্ৰিপশ্যন নাছিলে সেইটো সময়ত, ঠিক আছে? সেইটো কাৰণে এই বস্তুটো গম পাব লাগিব যে এইটো চেণ্টাৰৰ ফালৰ পৰা লিখা। আৰু যিকোনো সময়ত যদি ৰজা এজনৰ কাৰণে তেওঁৰ আণ্ডাৰত, তেওঁৰ পেট্ৰনেজত থাকি লিখা হয়, তেতিয়া ৰজাজনৰ পিৰিয়ডৰ কোনো এটা বস্তু বা কোনো এটা হেৰি বেয়াকৈ দেখুওৱা নহয়। অলপ হ'লেও বায়াছনেছ, অলপ মানে কি বেছিকেই বায়াছনেছ থাকে এনেকুৱা ক্ষেত্ৰত যেতিয়া এনেকুৱা একাউণ্ট লিখে, ঠিক আছে? ছাপ'জ ময়ে ৰজাৰ আণ্ডাৰত কাম কৰোঁ বা এনেকৈ অথৰশ্বিপ বা যিকোনো কিবা কিবি ডকুমেণ্টছ লিখোঁ, তেতিয়া কি হয়, তেতিয়া এনেকুৱা ধৰণে লিখিম যাতে মই ৰজাক প্ৰেইজ কৰিছোঁ প্ৰত্যেকটো কামৰ কাৰণে, ঠিক আছে? যাতে সদায় মই ৰজাৰ আণ্ডাৰত তেওঁৰ ফেভৰেট হৈ কাম কৰি থাকিব পাৰোঁ। সেইটো নিজৰ প্ৰফিটৰ কাৰণে চবেই সেইটো কাম কৰে আৰু সেইটো কাৰণে ইয়াত বায়াছনেছ আছিলে। আমি সেই বস্তুবিলাকো এনালাইজ কৰি চাব লাগিব এজ উই আৰ ষ্টাডিং ইট একাডেমিকেলি। এটা ষ্টৰী হিচাপে চোৱাটো আমাৰ ভুল হ'ব, বা এনেকৈ হিষ্ট্ৰী পঢ়োঁতে আমি ক্ৰিটিকেলি এনালাইজ কৰি পঢ়িব লাগিব। তেতিয়াহে আমি সঁচা কি ভুল কি শুদ্ধ কি আমি ধৰিব পাৰিম। নহ'লে যদি ইয়াত লিখাখিনি হয় বুলি ধৰি লওঁ কিন্তু আমাৰ ইনফৰমেশ্যনটো ভেলিড নহ'ব, আমাৰ ইনফৰমেশ্যনটো আধৰুৱা হ'ব, আমি কিমান জানো সেইটো পিৰিয়ডৰ কথা সেইটো আধৰুৱা হ'ব, ঠিক আছে? এতিয়া আমি এইটো যদি এনালাইজ কৰি পঢ়োঁ যে এইখন এখন ৰয়েল ডকুমেণ্ট আছিলে, ৰজাঘৰৰ ফালৰ পৰা লিখা ডকুমেণ্ট আছিলে, অলপ হ'লেও বায়াছনেছ আছে বুলি যদি মাইণ্ডত সোমোৱাই লওঁ, তেতিয়া আমি বস্তুটো ক্ৰিটিকেলি চাব পাৰিম, ঠিক আছে? এতিয়া আমি চাওঁ, অলৰেডি গোটেই বুকখন আকবৰনামাখন 3টা ভাগত ভাগ হৈ আছে। আমি চালোঁ থাৰ্ড বুকখন আইনী আকবৰী। এতিয়া এই আইনী আকবৰীখন 5টা ডিভিজন আছে। আইনী আকবৰীৰ 5টা ডিভিজন আছে। চ' ফাৰ্ষ্ট তিনিটা সেই আইনী আকবৰীৰ থাৰ্ড পাৰ্টৰ মানে ফাৰ্ষ্ট 3টা পাৰ্ট আছে এডমিনিষ্ট্ৰেশ্যনক মানে ডেছক্ৰাইব কৰিছে, এডমিনিষ্ট্ৰেশ্যনটো কেনেকুৱা হ'ব, ঠিক আছে? ফাৰ্ষ্ট 3টা পাৰ্টত সেই এডমিনিষ্ট্ৰেশ্যনক হেৰি কৰা ফাৰ্ষ্ট বুক মানে সেই 5খনৰ ফাৰ্ষ্ট পাৰ্টটোৰ এটা নাম হৈছে মঞ্জিল আবাদী। ইট ইজ অলৰেডি ইন ইয়ৰ বুক, অ'কে? মঞ্জিল আবাদীয়ে ইম্পেৰিয়েল হাউচ হোল্ড বা তাক কেনেকৈ মেইনটেনেঞ্চত কেনেকুৱা ধৰণৰ কাম কাজ হয় সেইটোত লিখা আছে। ছেকেণ্ড বুকখন হৈছে চিপাহ আবাদী। চিপাহ আবাদী মানে সেইখনৰ নাম চিপাহ আবাদী কিয় হৈছে, বেছিভাগ মিলিটাৰী বা চিভিল এডমিনিষ্ট্ৰেশ্যনৰ আৰু কেনেকৈ চিভিল ছাৰ্ভেণ্টছবিলাকে কাম কৰে বা ৰজাঘৰীয়া কামবিলাক কৰে সেই বস্তুখিনি চিপাহ আবাদীত আছে, ঠিক আছে? এইখন বুকতে আমি মনছাবদাৰৰ এই ছেকেণ্ড বুকখন চিপাহ আবাদীতে মনছাবদাৰৰ ডেছক্ৰিপশ্যনছবিলাক ইম্পেৰিয়েল অফিচিয়েলছ যিসকল মনছাবদাৰ আছিলে, মনছাবদাৰী ছিষ্টেমৰ কথাটো মই অলৰেডি কৈছিলোঁ সৰুকৈ, যে এইটো এটা আৰ্মি অৰ্গেনাইজেশ্যন বা আৰ্মি এটা ছেটেলমেণ্ট আছিলে। কেনেকৈ মনছাবদাৰ এজন মনছাবৰ আণ্ডাৰত কিমান আৰ্মি থাকিব এইবোৰ ডিচাইড কৰি, এইটো এটা বেলেগ ছিষ্টেম হয়, ইয়াত ইমান ডিটেইলছত দৰকাৰ নাই, ঠিক আছে? কিন্তু মনছাবদাৰীৰ কথা আমি চিপাহ আবাদীত পাওঁ। চ' নাও থাৰ্ড বুক ইজ এবাউট মুল্ক আবাদী। মুল্ক আবাদীত কি আছে, ইট ডিলছ উইথ দ্য ফিজিকেল ছাইড। ফিজিকেল মানে কি, পইচা বা এনেকুৱা মনিটাৰী যোনটো ছাইড হয়, যেনেকৈ আমাৰ ফাইনেন্স মিনিষ্টাৰ আছে, আমাৰ দেশৰ ফাইনেন্সিয়েল গোটেই কথা বতৰা বা ফাইনেন্সিয়েলৰ যিখিনি দায়িত্ব সেইখিনি ফাইনেন্স মিনিষ্টাৰক দিয়া আছে, এইটো ফিজিকেল বুলিও কয়। সেই ফিজিকেল ছাইডটো, দেশৰ ফিজিকেল ছাইডটো বা এম্পায়াৰৰ ফিজিকেল ছাইডটো মুল্ক আবাদীত আমি মেনশ্যন পাওঁ, ঠিক আছে? আৰু আমাক ৰিচ ইনফৰমেশ্যন দিয়ে ৰেভিনিউ ৰেটছৰ ওপৰত। এই ফিজিকেল যোনটো ছাইড হয় মুল্ক আবাদীত যিখিনি মেনশ্যন আছে, মানে মুল্ক আবাদীখনৰ পৰা আমি বেছিভাগ কিমান ৰেভিনিউ ৰেটছ আছিলে কোন জেগাত সেই বস্তুখিনি পাওঁ।
আৰু স্পেচিয়েলি এটা পাৰ্ট আছে এই মূলকাবাদীত একাউণ্ট অফ 12 প্ৰভিন্সেছ বুলি মানে এই ফিজিকেল ছাইডটো এণ্ড দিছ একাউণ্ট অফ 12 প্ৰভিন্সেছ উই গেট টু চি ইন দ্য মূলকাবাদী অৰ উই গেট ইজ ৰিলায়েবল ইনফৰমেশ্যনছ। আৰু কি পোৱা যায় ইয়াত মূলকাবাদী জিঅ'গ্ৰাফিক বা টপ'গ্ৰাফিক হওক ইকনমিক প্ৰফাইল হওক এই চুবাবিলাকৰ চুবা মানে কি মেইন যোনটো টপ অফ দ্য এডমিনিষ্ট্ৰেটিভ লেভেলছ এইখিনিৰ চুবা চৰকাৰ হওক পাৰগানা হওক মেহেল এইবিলাকৰ যোনটো ইকনমিক এডমিনিষ্ট্ৰেটিভ ফিজিকেল এই গোটেই ডিভিজনখিনি কেনেকৈ ভাগ হৈ আছে এই বস্তুখিনি আমি গোটেই মেজাৰমেণ্ট হওক জামা হওক জামা মিনছ এছেছড ৰেভিনিউ এই গোটেই বস্তুখিনি ডিটেইলছ আমি মূলকাবাদীত পাওঁ। চ' ইয়াত ডিটেইলছত দিয়া আছে লাষ্ট ছেকেণ্ড এই পেৰাগ্ৰাফটোত চোৱা লাষ্ট পেৰাগ্ৰাফটোত 218 পেজৰ ইয়াত ডিটেইলছত দিয়া আছে মানে চুবা লেভেল টু চুবাৰ লেভেলৰ আণ্ডাৰ দ্য আইন গোজ অন টু গিভ আপ আ ডিটেইল পিকচাৰ অফ দ্য চাৰ্কাৰ্ছ বিল' অ'কে চাৰ্কাৰ্ছবিলাকৰ তোমালোকে যদি লিখি লৈছিলা মই কওঁতে ফাৰ্ষ্ট চুবা আহে দেন চাৰ্কাৰ দেন পাৰগানা দেন মেহেল চ' এই চাৰ্কাৰ লেভেলৰ আণ্ডাৰত হুইচ কামছ বিল' দ্য চুবা তাত কি কেনেকুৱা ধৰণৰ কি থাকিব মানে এটা চাৰ্কাৰত মানে সেইটো এটা এডমিনিষ্ট্ৰেটিভ এৰিয়া ছাপ'জ ধৰি লোৱা আমাৰ এটা ডিষ্ট্ৰিক্টত কি থাকিব ঠিক আছে কি থাকিব এটা তাৰ আণ্ডাৰ চৰকাৰৰ ভিতৰত এটা পাৰগানাত বা মেহেল থাকিব ঠিক আছে পাৰগানাত আৰু মেহেল বুলি আছে কিলা থাকিব ফৰ্টছ আৰাজি জামিনী পাইমুদা বুলি আছে এটা মেজৰ্ড এৰিয়া নাগদি মানে ৰেভিনিউ এছেছড ইন কেছ অ'কে চুয়ুৰঘাল এটা লেণ্ড গ্ৰাণ্ট হয় দেই গ্ৰাণ্টছ অফ ৰেভিনিউ ইন চেৰিটিত লেণ্ড গ্ৰেণ্ট কৰা হয় যোনটো লেণ্ড গ্ৰাণ্ট চেৰিটিত কৰা হয় বা চেৰিটি মানে তোমালোকে বুজি পোৱা এটাক চুয়ুৰঘাল বুলি কয় চুয়ুৰঘাল লেণ্ড ৰেভিনিউ এই বস্তুখিনি তোমালোকে লিখি ল'লে সুবিধা হ'ব মনত ৰাখিবলৈ আৰু এইখিনি চব মূলকাবাদীতে পোৱা যায় ঠিক আছে ইয়াৰ ডিটেইলছখিনি তাত জামিনদাৰী থাকিব জামিনদাৰ্ছ ঠিক আছে আৰু তাৰ উপৰি আৰু কি পায় চাৱাৰ ফুট চলজাৰ্ছ পিয়াদা এলিফেণ্টছ ফিল্ড বুলি কয় তাৰমানে মূলকাবাদী এটা ডিটেইল বা কমপ্লেক্স ইনফৰমেশ্যন দিয়ে গোটেই এগ্ৰেৰিয়ান ছ'চাইটিখনৰ যদি নৰ্থ ইণ্ডিয়াৰ আমি চাব বিচাৰোঁ আমি মূলকাবাদীতে আধাতকৈ বেছি ডিটেইলছ পাই যাওঁ ঠিক আছে তাত ফ'ৰ্থ বুকখনলৈ আহা ফ'ৰ্থ বুক আৰু ফিফ্থ বুক এই দুখনত ৰিলিজিয়াছ লিটাৰেৰী আৰু কালচাৰেল ট্ৰেডিশ্যনখিনি বহুত ডিটেইলছত পাওঁ আৰু আকবৰৰ যোনখিনি অস্পিচিয়াছ ছেইং আকবৰৰ আই থিংক তোমালোকে গম পোৱা আকবৰৰ দিন ইলাহি বুলি এটা যোনটো মানে মানুহ হিচাপে বা ধৰ্মৰ ওপৰত আকবৰে ইন দ্য কুৱেষ্ট অফ হিজ ট্ৰুথ মানে ধৰ্ম কি হয় প্ৰত্যেক ধৰ্মৰ মানুহকে আকবৰে আনি পেলাই জ্ঞান ল'বলৈ চেষ্টা কৰিছিলে আৰু তাৰ ৰিজাল্টত বহুত ধুনীয়া কথাও কৈছিলে সেই বস্তুখিনিও ডেছক্ৰাইব ইয়াত কৰা আছে ফ'ৰ্থ এণ্ড ফিফ্থ বুকখনত তাৰমানে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড বুকত বেছিভাগ এডমিনিষ্ট্ৰেটিভ কথা আছে আমি গম পালোঁ ন দেন ফ'ৰ্থ এণ্ড ফিফ্থ বুকখনত ৰিলিজিয়াছ কথা আছে ধৰ্মৰ কথা আছে লিটাৰেচাৰৰ বা সেইটো সময়ত লিটাৰেৰী কি আছিলে লিটাৰেৰী ট্ৰেডিশ্যন মানে কেনেকুৱা লিখা মেলা কৰা হৈছিলে আৰু কালচাৰেল ট্ৰেডিশ্যন কালচাৰ কেনেকুৱা আছিলে সেই বস্তুখিনি পাওঁ অ'কে কামিং টু দ্য নেক্সট পেজ 220 ইয়াত আমি পাম আইনী আকবৰীখনক কেনেকৈ এনালাইজ কৰা হৈছে এনালাইজ মানে কি যিকোনো এটা ডকুমেণ্ট ছাপ'জ এটা ষ্টৰি তোমাৰ আগত মই লিখি দি দিলোঁ সেই বস্তুটো তুমি এনালাইজ কৰিবা যে এইটো ক'ৰবাত চায়ে লিখিছেনে সেই বস্তুটো তোমালোকে ক্ৰিটিকেলি এনালাইজ কৰা হৈছে ঠিক আছে সেই বস্তুটো কৰাটো বহুত জৰুৰী আমি ফেক্টটো বিচাৰিব হ'লে আমি ইয়াত কুৱেশ্যন কৰিবই লাগিব বা ডাউট কৰিবই লাগিব ট্ৰু ফেক্ট পাব হ'লে ঠিক আছে এতিয়া আইনী আকবৰীখন আমি যদি ক্ৰিটিকেলি এনালাইজ কৰি চাওঁ প্ৰথম কথা হ'ল এখন ডকুমেণ্টতকৈ বেছি মানে এখন অফিচিয়েল পেপাৰৰ নিচিনা বুলিয়ে ক'ব পাৰি ৰিপ্ৰডাকশ্যন অফ অফিচিয়েল পেপাৰ ঠিক আছে আৰু এটা বস্তু চোৱা দ্য মেনুস্ক্ৰিপ্ট ৱাজ ৰিভাইজড 5 টাইমছ বাই দ্য অথাৰ প্ৰথম কথা হ'ল ইমান 5 বাৰ এখন ডকুমেণ্ট ইমান এখন ডাঙৰ কিতাপ 5 বাৰ ৰিভাইজ কৰাটো মুখৰ কথা নহয় হয়নে নহয় মানে 5 বাৰ যদি পঢ়ি কিবা ভুল ভ্ৰান্তি আছে নি চাই পেলাইহে আকবৰক জমা দিছিলে এজ ফেলিচিটেশ্যন অ'কে এইটো বহুত ডাঙৰ কথা তাৰ মানে
ইয়াৰ পৰাই আমি গম পাওঁ যে there was a high degree of caution on the part of Abul Fazl and a search for authenticity. Try কৰিছিলে যাতে অথেণ্টিক হওক চ'ৰ্চটো অ'কে আৰু যাতে ভুল ভ্ৰান্তি নোহোৱাকৈ পূৰা পাৰফেক্ট হওক সেইটো আবুল ফাজলৰ ছাইডৰ পৰা সেইটো পূৰা ট্ৰাই কৰিছিলে। ইয়াৰ পিছত চোৱা, for instance, oral testimonies were cross-checked and verified before being incorporated as facts. এই বস্তুটো বহুত বেছি ইম্পৰ্টেণ্ট। আজি যদি কোনোবা এডোখৰ জেগাৰ ঘটনাৰ কথা মই লিখিব বিচাৰোঁ, সেই জেগাৰ মানুহে বোলে এজন মানুহক মই সুধিলোঁ, তেওঁ ক'লে গোটেই কোৰ্চ অফ ইভেণ্টটোৰ ডেছক্ৰিপশ্যনটো মোক তেওঁ দিলে আৰু তেওঁৰ মতে মই লিখি পেলালোঁ। এইটো বহুত ডাঙৰ ভুল হ'ব। এই অথেণ্টিচিটিটো তাত নাথাকিব মেবি। চ' এই বস্তুটো ক্ৰছ চেক কৰা হৈছিলে। অৰেল টেষ্টিমনি, অৰেল মানে মুখেৰে যদি কাহিনী কয় বা কিবা এটা ইনফৰ্মেশ্যন মই যদি মুখেৰে কাৰোবাক দিওঁ, সেইটো অৰেল টেষ্টিমনি বা অৰেল এভিডেঞ্চ হিচাপত যাব। ঠিক আছে, এইবোৰ ক্ৰছ চেক কৰা হৈছিলে। ক্ৰছ চেক মানে মোক যদি সুধিছে আকৌ বেলেগকো সুধিছে আৰু বেলেগক সুধিছে, মানে তাৰ ভিতৰৰ পৰা সঁচা কোনটো হয় সেইটো ট্ৰাই কৰি লিখিব চেষ্টা কৰিছিলে। ঠিক আছে, এই বস্তুটো এনালাইজ কৰা হৈছে আৰু ইয়াত আমি প্ৰব্লেমছবিলাকো পাম। আইনী আগবাৰীত কেনেকুৱা কেনেকুৱা ধৰণৰ প্ৰব্লেমেটিক আছে কিছুমান বস্তু, সেইটোও পাম। তাৰ আগতে চোৱা, আৰু ইয়াৰ পৰা আমি গম পালোঁ যে আইনী আগবাৰীখনত এটলিষ্ট আবুল ফাজলৰ ছাইডৰ পৰা ইমানখিনি এফৰ্ট দিছিলে যে বস্তুটো অথেণ্টিক হওক। ঠিক আছে, কিন্তু কামিং টু দ্য নেক্সট পেৰাগ্ৰাফ, ইউ চি হিষ্টৰিয়ানছ হু হেভ কেয়াৰফুলি ষ্টাডিড দ্য আইন পইণ্ট আউট ডেট ইট ইজ নট উইদাউট প্ৰব্লেমছ। যিসকল হিষ্টৰিয়ানে আইনী আগবাৰীখন ডিটেইলছত পঢ়িছে, ষ্টাডি কৰিছে, তেওঁলোকে বিচাৰি উলিয়াইছে যে আইনী আগবাৰীখন একদম প্ৰব্লেম ফ্ৰী বা একদম পাৰফেক্টটো নহয়, ইয়াতো প্ৰব্লেমছ আছে। অ'কে, numerous errors in totaling have been detected. These are ascribed to simple slips of arithmetic and of ট্ৰান্সক্ৰিপশ্যন বা আবুল ফাজলছ এছিষ্টেঞ্চ, মানে আবুল ফাজলৰ এছিষ্টেণ্টৰ হাতৰ পৰা হয়তো কিছুমান বস্তু ট'টেলিঙত ভুল হৈ গৈছে, কিছুমান এই যে নিউমাৰিক ডাটা ইউজ কৰিছিলে তাতো হয়তো কিবা ভুল ভ্ৰান্তি হ'ব পাৰে। আৰু এইবোৰ ভুলক একদম এই লিমিটেশ্যনছখিনি মানে মাইনৰ বুলি কৈছে। এনেকুৱা ধৰণৰ লিমিটেশ্যনছ বহুত মাইনৰ হয় আৰু এনেকুৱা লিমিটেশ্যনছ আছিলে বুলিয়ে যে আমাৰ বুকখন ইম্পৰ্টেণ্ট নহয় আমি তেনেকৈ কৈ দিব নোৱাৰোঁ। এনেকুৱা ধৰণৰ লিমিটেশ্যনছ থকাটো একদম মাইনৰ কথা বুলি তেওঁলোকে কৈছে। কিন্তু তাৰ উপৰি আৰু এটা লিমিটেশ্যন আছে। লিমিটেশ্যন মানে কি, বুকখনত যোনটো লিখা থাকে আৰু সেইটো আমি একচেপ্ট কৰিব নোৱাৰোঁ, সেই বস্তুটো এটা লিমিটেশ্যন বা সেইটো কেতিয়াবা ভুল আছে বুলি যে কয়, সেইটো বস্তু। আনাডাৰ লিমিটেশ্যন ইজ ডেট এই যে ডেটা কালেক্ট কৰে প্ৰত্যেকটো প্ৰভিন্সৰ পৰা, এইটো ইউনিফৰ্মলি কালেকশ্যন হোৱা নাছিলে বুলি কৈছে। ইউনিফৰ্মলি মানে ক'ৰবাত বেছিকৈ কালেক্ট কৰিছে, ক'ৰবাত কমকৈ কালেক্ট কৰিছে, এনেকুৱা ধৰণৰ প্ৰব্লেমছ পোৱা গৈছে বুলি কৈছে। চ' while many super detailed information was compiled about the caste composition of the zamindars, বস্তুটো ভালকৈ চাবা, such information is not available for Bengal and Orissa. কিছুমান জেগাত তাৰমানে কিছুমান চুবাৰ পৰা একদম ডিটেইল ইভেন জামিনদাৰৰ কাষ্ট কম্পজিশ্যনৰলৈকে ডাটা কালেক্ট কৰিব পাৰিছে। কিছুমান জেগাত ছাপ'জ বেংগল এণ্ড উৰিষ্যাত কিন্তু এনেকুৱা ধৰণৰ হোৱা নাছিলে, ৰেণ্ডম ডাটা কালেক্ট কৰিছিলে মেবি, ক'ৰবাত একদম ডিটেইলছ ডাটা কালেক্ট কৰিছিলে। ডাটা কালেকশ্যনটো কোৱান্টিটেটিভ বুলি কৈছে। কোৱান্টিটেটিভ ডাটা কালেকশ্যনটো ইউনিফৰ্ম নাছিলে চব জেগাতে, চব জেগাত একেই কেৰেক্টাৰ আমি নাই দেখা মানে ইয়াত। এইটো এটা লিমিটেশ্যন হয়। এই বস্তুটো তাৰমানে কি, এই লিমিটেশ্যনছবিলাক চালে আমি গম পাওঁ যে কিবা যদি এষ্টিমেশ্যন কৰা হৈছে আইনী আগবাৰীখনত, যদি কৈছে বেংগল উৰিষ্যাত ইমানখিনি জামিনদাৰ আছে, সেইখিনিও আমি কেয়াৰফুলি ল'ব লাগিব। কাৰণ চব জেগাতে আমি অলৰেডি গম পাইছোঁ যে এনালাইজ কৰি চব আইনী আগবাৰীত এইটো এটা প্ৰব্লেম হয় যে চব জেগাত ইউনিফৰ্ম ডাটা কালেকশ্যন কৰা নাছিলে। চ' এই ডাটা কালেকশ্যনখিনি যে একিউৰেট হ'ব, আমি যিখিনি লৈছোঁ সেইখিনি একিউৰেট হ'ব যে এই জেগাৰ আইনী আগবাৰীৰ এক্সাম্পলৰ পৰা ছাপ'জ মই এটা ডাটা ল'লোঁ যে এই জেগাৰ পৰা ইমান ৰেভিনিউ কালেক্ট হৈছিলে, ইমানখিনিয়ে প্ৰডাকশ্যন হৈছিলে, ইমানটা জামিনদাৰী আছিলে, হয়তো এটা এষ্টিমেট হিচাপে আমি লৈ ল'ব পাৰোঁ, এবাউট বুলি কৈ বা মষ্ট প্ৰবেবলি এনেকৈ কৈ ল'ব পাৰোঁ। কিন্তু ইমানটোৱে আছিলে বুলি আমি ডাঠি আইনী আগবাৰীত আছিলে কাৰণ লিখা আছে কাৰণে ইমানটোৱে আছিলে, সেইটো বস্তু ভুল হ'ব। আমি কেয়াৰফুলি মানে চ'ৰ্চটো কেনেকৈ ইউজ কৰিব লাগে সেই বস্তুটো ইয়াত কৈছে। ঠিক আছে, এজ এ চ'ৰ্চ যদি আমি সেই সময়ৰ কিতাপ এখন পায়ো যাওঁ, কিন্তু কেয়াৰফুলি কেনেকৈ ইউজ কৰিব লাগে সেই বস্তুটো কোৱা হৈছে ইয়াত। এই বস্তুটো হিষ্ট্ৰীত বহুত ইম্পৰ্টেণ্ট হয়। কিছুমান জেগাত আকৌ প্ৰাইচেছ আৰু ৱেজ মানে কি চেলাৰী বা
প্ৰাইচেছবিলাক ৱেল ডকুমেণ্টেড নাছিলে, একদম ভালকৈ ডকুমেণ্টেশ্যন কৰা হোৱা নাছিলে। য'ত য'ত কৰা হৈছিলে সেইবোৰ মানে মেইনলি কেপিটেল যে আগ্ৰা, সেই আগ্ৰাৰ ওচৰ পাজৰ এৰিয়াবিলাকৰে এইবোৰ ট'টেলিং বা প্ৰাইচেছ কিমান, ৱেজেছ কিমান সেইবোৰ কৰা হৈছিলে। তাতকৈ বেছি যিমানটো ডাঙৰ এক্সটেণ্ট আছিলে এম্পায়াৰখন, চব জেগাতে তেনেকুৱা ধৰণৰ কেলকুলেশ্যন হোৱা নাছিলে। সেইটো কাৰণে আমি আইনী আকবৰীত যদি এটা এটা ইনফৰ্মেশ্যন পাওঁ, সেই প্ৰত্যেকটো ইনফৰ্মেশ্যন আমি কেয়াৰফুলি ল'ব লাগিব, চাই চিতি ল'ব লাগিব। মানে এইটোৱে হয়, মানে মনত এইটো ভাবি ল'ব লাগিব যে এইটো যিটো লিখা আছে সেইটো হয়েই, ঠিক আছে। আমি কেয়াৰফুলি এইটো কাৰণে ল'ব লাগিব, কাৰণ যোনে লিখিছিলে সেনেকুৱা ধৰণৰ প্ৰব্লেমছ হৈছিলে লিখোঁতে। সেইটো কাৰণে চব যে একিউৰেট হয় সেইটো কেতিয়াও নহয়। চ' লেট আছ কনক্লুড দিছ ওৱান। তো আইনী আকবৰীত ইমানটো লিমিটেশ্যনছ আছিল যদিও এইটো এটা ৰিলায়েবল চ'ৰ্চ অফ ইনফৰ্মেশ্যন, কাৰণ এক্সট্ৰা অৰ্ডিনেৰী হয় সেইটো সময়ৰ কাৰণে। কাৰণ এনেকুৱা এটা ডিটেইল ডেছক্ৰিপশ্যন, এনেকুৱা ধৰণৰ এটা নতুন ট্ৰেডিশ্যনত লিখা এটা প্ৰেক্টিছ, এইটো বস্তু সেইটো সময়ৰ কাৰণে বহুত এক্সট্ৰা অৰ্ডিনেৰী হয়। এতিয়াতো তোমালোকে বহুত ধৰণৰ ৰাইটিংছ পোৱা বজাৰত, বা এতিয়া আমাৰ ৰাইটাৰ্ছে বহুত আছে, বহুত ষ্টাইলত বহুতে লিখে, কিন্তু সেই সময়ত এনেকৈ লিখাটো বহুত ডাঙৰ কথা। সেইটো কাৰণে এই লিমিটেশ্যনছখিনি আছে যদিও আমি এইখিনি উই হেভ টু কিপ ইন মাইণ্ড, ন' ডাউট। কিন্তু এইখিনি থকাৰ উপৰিও এই আইনখনক আমি নেগলেক্ট কৰিব নোৱাৰোঁ, কাৰণ এইটোৱে এটা ৰিলায়েবল বা ভেলুৱেবল চ'ৰ্চ অফ ইনফৰ্মেশ্যন, ঠিক আছে। কিছুমান জেগাৰ ইনফৰ্মেশ্যন একদম ইমানেই ডিটেইলছত লোৱা হৈছে, মানে সেই জেগাৰ ইনফৰ্মেশ্যনৰ কাৰণে আইনী আকবৰীখনহে ৰিলায়েবল হ'বগৈ, এনেকুৱাকৈ আমি ডিটেইলছ ইয়াত আমি পাওঁ। So Abul Fazl achieved a major breakthrough in the tradition of medieval chronicles, who wrote mostly about political events and wars, conquests. মই এইটো অলৰেডি কৈছোঁ। সেইটো সময়ত এনেকুৱা অথাৰ্ছবিলাক যিসকলে ৰজাৰ পেট্ৰনেজত থাকি লিখিছিলে, বেছিভাগ পলিটিকেল ইভেণ্টছ লিখিছিলে। মানে আমুক ৰজাৰ পিছত আমুক ৰজা, এটা পলিটিকেল হিষ্ট্ৰী লিখি দিছিলে, মানে নিজৰ ক্ৰনলজিকেলি, ঠিক আছে। কেনেকুৱা ধৰণৰ যুদ্ধ ক'ত ক'ত হৈছিলে সেইবোৰ লিখি দিছিলে। তাৰ উপৰি পলিটিকেল যোনটো মানে কেনেকৈ পলিটিকেলি ৱৰ্ক হয় এখন এম্পায়াৰ, সেইবোৰ লিখিছিলে। অকল এনেকুৱা ধৰণৰে লিখা আছিলে। কিন্তু আইনী আকবৰীখনে নিজৰ সেই লিখাৰ এটা ট্ৰেডিশ্যনে আছিলে সেইটো টাইমত, তেনেকৈয়ে লিখিছিলে। কিন্তু আইনী আকবৰীখন তাৰ পৰা অলপ আঁতৰ হয়, তাৰ পৰা অলপ ইট ষ্টেণ্ডছ ডিফাৰেণ্টলি, অ'কে। So it departed from this tradition as it recorded information about the empire and the people of India. এনেকুৱা ইনফৰ্মেশ্যন সেইটো যুগত তুমি বেলেগ অথৰৰ কিতাপত বা বেলেগ সাম্ৰাজ্যৰ বেলেগ অথৰৰ কিতাপত তুমি নোপোৱা, এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন, যিখন আমি আইনী আকবৰীত এটা নতুন ষ্টাইল দেখা পাওঁ। কাৰণ সেইটো সময়ত আকবৰৰ আগত বেলেগ বেলেগ ৰজাৰ সময়ত তেওঁলোকেও লিখিছিলে, এনেকুৱা ধৰণৰ ডকুমেণ্টছ লিখিছিলে, কিন্তু ষ্টাইলবোৰ প্ৰায় একেই আছিলে। অকল এইটো আইনী আকবৰী বা আকবৰৰ সময়ৰ পৰা চেঞ্জ হৈছে। তাৰমানে আমি আইনী আকবৰীখনৰ পৰা এটা ছ'চাইটিৰ পিকচাৰো পাওঁ, সেইটো বহুত ডাঙৰ কথা সেইটো সময়ত, কাৰণ ছ'চাইটিৰ কথা কোনেও বেছিকৈ নিলিখিছিলে সেইটো টাইমত, ঠিক আছে। চ' হিয়াৰ your chapter has been finished about peasants, Zamindar and the state. I hope you have understood the chapter, okay. ইয়াত তোমালোকৰ ডিটেইলছ ডেছক্ৰিপশ্যন আছে। তোমালোকে বুকখন পঢ়া, তাৰপাছত অডিঅ'টো পাৰিলে আকৌ এবাৰ শুনা। ইয়াত বুজিবলৈলগীয়া ইমান টান একো নাই, ইট ইজ ভেৰি ইজি, অ'কে। ইজি এইটো কাৰণে কৈছোঁ, চিম্পলি কথাবোৰ ল'বা, একদম টানকৈ নল'বা। প্ৰেজেণ্ট কনটেক্সটৰ লগত ৰিলেট কৰিবলৈ চাবা, কাৰণ এইটো এটা হিউমেন প্ৰচেছ, হিউমেন নেচাৰ হয় প্ৰত্যেকটো এইজত। সেইকাৰণে বহুত বেছি চেঞ্জেছ নোপোৱা, অনলি বিকজ অফ টেকন'লজি আমি বহুত আগবাঢ়ি আহিলোঁ আৰু আমাৰ লাইফৰ হেবিটছবোৰ বহুত বেলেগ ধৰণৰ হ'ল। কিন্তু সেই সময়তো অলম'ষ্ট থিংছ ৱৰ্ক অলম'ষ্ট দ্য ছেইম ৱে। চ' বস্তুবোৰ ইমান টান নহয়, উই আৰ ষ্টাডিং আৱাৰ হিষ্ট্ৰী ইট ছেল্ফ। চ' এই বস্তুখিনি আই হোপ ইউ হেভ আণ্ডাৰষ্টুড, অ'কে। কুৱেশ্যন এণ্ড আনচাৰ্ছ ইউ ট্ৰাই টু ডু ইট অন ইয়'ৰ অ'ন। মই কওঁ বেছিতকৈ বেছি তোমালোকে মডেলৰ যিমানখিনি কুৱেশ্যনছ আছে সেইবোৰ কমেণ্ট লৈ পেলাই ট্ৰাই কৰা, এণ্ড ইউ কেন শ্ব' ইট টু মি। চ' আই হোপ ইউ হেভ আণ্ডাৰষ্টুড, উই কেন conclude here. Thank you.